জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰক যোৰহাট মাজুলীৰ দলং চৰকাৰলৈ বিশেষ আহ্বান মাজুলীবাসী দল সংগঠনৰ শীঘ্ৰে আৰম্ভ হ'ব দলংখনৰ নিৰ্মাণৰ কাম দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল দলঙৰ নিৰ্মাণ কাৰ্য এছপি সিংলা প্ৰাইভেট লিমিটেডে লাভ কৰিছে দলঙৰ নিবিদা আৰু এতিয়া জুবিন গাৰ্গৰ নামত সেই দলংখন উৎসৰ্গা কৰিবৰ বাবে দাবী তুলিছে মাজুলীবাসী তথা মাজুলীৰ দল সংগঠনসমূহে অসমৰ হেয়াৰ আমঠু আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অসম ভাৰতবৰ্ষত যে শোকাকুল পৰিৱেশ হৈ আছে তাৰ মাজতে আমি এটা মাজুলীবাসী ৰাইজে খবৰ পাবলৈ সক্ষম হৈছোঁ যে বহু মাজুলীবাসী ৰাইজৰ সপোনৰ দলংখন পুনৰ নিৰ্মাণৰ কামত এছপি সিমলাই লাভ কৰিছে কামৰ নিবিদা গতিকে সেই দলংখনৰ কাম হোৱাৰ লগে লগে যেতিয়া সম্পূৰ্ণ হ'ব আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত নামাকৰণ কৰি এই দলংখন উৎসৰ্গা কৰিবৰ কাৰণে আমি ভাবিছোঁ মাজুলীবাসী ৰাইজেও বিচাৰিছে দল সংগঠনেও বিচাৰিছে আমি ভাবিছোঁ এই কথাখিনি মুখ্যমন্ত্ৰীক অৱগত কৰি জুবিন গাৰ্গ নামেৰে সেতুৰ নামেৰে নামাকৰণ কৰি তেখেতৰ নামত উৎসৰ্গা কৰিলে আমি ভাল পাম আৰু এই কথাত আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যোৰহাট মাজুলী দলং অলৰেডি টেণ্ডাৰ হৈ গৈছে পাৰ্টি তিনিটা আছিল এই পাৰ্টি তিনিটাৰ ভিতৰত এছপি সিংলাই পাইছে এছপি সিংলা অলৰেডি অক্টোবৰ নৱেম্বৰৰ পৰা কাম আৰম্ভ কৰিম বুলি কৈছে আৰু এই দলংখন সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ যোৰহাট মাজুলী ৰাইজে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ নামত উৎসাহ কৰিবৰ কাৰণে বিচাৰিছে যোৰহাট মাজুলী ৰাইজে যিটো বিচাৰিছে ময়ো বিধায়ক হিচাপে এইটো হোৱাটো মই বিচাৰোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটো অৱগত কৰিমগৈ জুবিন গাৰ্গ ডাঙৰীয়াই সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াই বিশ্বত যেনেকৈ জিলিকাইছিল তাৰ লগতে মাজুলীকো জিলিকাই লৈ গৈছিল আৰু সেয়েহে মই মাজুলী আমাৰ দলংখন যোৰহাট মাজুলী দলংখন তেখেতৰ নামত মাজুলী ৰাইজৰ লগতে মই তেখেতৰ নামত হোৱাটো মই কামনা কৰোঁ আৰু এইধৰণে মই মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক